নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, মোৰ লগত আছে মোৰ ভনী আৰু তেখেতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বিষয়ে অকণমান আপোনালোকক ক'ব বিচাৰিছে। তেখেতে কি বিচাৰিছে, যেনেকৈ আপোনালোকে দৰমহাটোক লৈ মানে বহুত এটা মানে মনটো বেয়া লাগি আছে আপোনালোকৰ যে দৰমহাটো বাঢ়া নাই। আৰু যিজনী ছোৱালী দেখিছে, তাইও মানে বহুত আশাবাদী যে দৰমহাটো বাঢ়িব লাগে। মই তোমাক সুধিব বিচাৰিছোঁ, তুমি আজি ইমান দিনৰ পৰা মোক কৈ আছিলা যে দৰমহাবিলাক বাঢ়িব লাগে অংগনবাড়ী হৈ। তুমি কিবা এটা ৰাইজৰ আগত ক'ব বিচাৰিছিলা, কোৱাচোন তুমি কি কোৱা? মই এতিয়া ক'ব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মীসকলৰ বা সহায়িকাসকলৰ সকলোৰে পইচা বঢ়াটো অতিকৈ জৰুৰত। কিয় সেইটো কাৰণে সেই কম পইচাখিনিয়ে মানুহৰ কোনো ঘৰৰ অসুবিধাবোৰ পূৰণ নহয়। বহুত কষ্ট হয় মানুহৰ চলিবলৈ, ঘৰ দুৱাৰ চলিবলৈ বা ল'ৰা ছোৱালী পঢ়াবলৈ, টিউশ্যন কৰাবলৈ বহুত সেইখিনি পইচাই নোজোৰে মানুহক। অলপ বঢ়াই দিলে ভাল হয় আৰু। ভাল হয়। হয় হয়। তুমি হিমন্ত মামাক তুমি কি ক'ব বিচাৰিছা দৰমহাটোৰ বিষয়ে? এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ কিমান দৰমহা হোৱাটো তুমি বিচাৰা? মই এটাই বিচাৰিছোঁ যে সহায়িকাসকলৰ 10,000 টকা দিব লাগে আৰু কৰ্মীসকলৰ 15,000 টকাকৈ দিব লাগে। সেইটোৱে মই বিচাৰোঁ। হয় নেকি? সেইটোৱে মই মামাক অনুৰোধ জনাইছোঁ যে সকলোকে এই পইচাকেইটা দি যে সকলোকে কষ্টৰ পৰা মুক্তি কৰে যেন। হয়। এয়ে মোৰ অনুৰোধ আপোনাৰ ওপৰত। হয়, এতিয়া তোমাৰ নামটো নকলা, কৈ দিয়া নামটো। হয়, মোৰ নাম শ্ৰী সাগৰিকা দাস। হয়। তো বন্ধুসকল, আপোনালোকে শুনিলে, এই সাগৰিকা দাসে তেখেতৰ মনটো বেয়া। দৰমহাবোৰ বঢ়াব লাগে ন, কাৰণ এইকেইটা টকাৰে একো নহয়। কি হয় কওকচোন, কিবা হয় জানো এইকেইটা টকাৰে? একো নহয়। আপোনালোকেতো জানেই সকলোৱে, মইনো কি ক'ম। তথাপিও তাই বিচাৰিছে যে সহায়িকাসকলৰ 10,000 হ'ব লাগে আৰু কৰ্মীসকলৰ 15,000 হ'ব লাগে, নহয় জানো? হয় হয়। গতিকে ময়ো শেষত হিমন্ত মামাক এটাই অনুৰোধ কৰিম যে মামা, আপুনি কৰ্মী আৰু সহায়িকাসকলক দৰমহাটো অতি শীঘ্ৰে বঢ়াই দিয়ে যেন। মই সেইটো অনুৰোধ কৰিছোঁ, নহয় জানো? তুমি শেষত কি ক'বা? শেষত কোৱা আৰু যে দৰমহাটো বঢ়াই দিয়ে। হয়, শেষত মই এটাই ক'ম যে মামাক অনুৰোধ জনাইছোঁ যে সকলো কৰ্মী আৰু সহায়িকা সকলোৰে টকা পইচাখিনি দি পেলাই সহায় কৰি আগবঢ়াই দিয়ে যেন, আৰু কষ্টৰ পৰা মুক্তি কৰে যেন। সেয়ে মোৰ শেষ অনুৰোধ আৰু মামাক আৰু। তো ঠিক আছে বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।